ঘটনা মানে আজি ৰাতিপুৱা যেতিয়া মই শ্বৰুমটো আনিলো অটোমোবাইল চাপৰ হিৰ' শ্বৰুমত আহিলো, মই তাৰে স্বত্বাধিকাৰী হয় আৰু আহি ৰাতিপুৱা মোৰ ষ্টাফে শ্বৰুমটো খুলি পেলাই ভিতৰত গৈ ক'ল, দাদা এনেকা কিবা বস্তু বাহিনীবিলাক দেখোন উল্টা পুল্টা হৈ আছে। মই তৎপৰকৈ সোমাই দেখিলো যে নহয়, ইয়াতেতো চুৰ সোমোৱা যেন লাগিছে। পিছত চাওঁ যে ওপৰত চিলিংখন ভাঙা আছে, চিলিঙৰ ওপৰত চাওঁ যে টিংখন কাটি পেলাই সোমাইছে। তেতিয়া তৎপৰকৈ মই থানাত জনালো, থানাৰ পৰা পুলিচ আহিলে, ছাৰহঁতে আহিলে, চাই পেলাই মোক চিচিটিভি কেমেৰা আছিল যদিও কেমেৰাটোত মই বহুতখিনি নিৰীক্ষণ কৰি চালো। মানে মেইন যিজন ধৰি লওক কালপিত, যিজনে চুৰ কৰিছে, তেখেতে মানে ভালকৈ চিনি পোৱা নগ'ল। কাৰণ কি মুখত গামোচা বান্ধি হেলমেট পিন্ধি পেলাই চেয়াৰ এখনৰ আঁৰতহে সি গৈ পেলাই ফাৰ্ষ্ট টাইম টিভি কেমেৰাৰ কেবুলবিলাক কাটি দিছে। আৰু এতিয়া শ্বৰুমটোৰ পৰা মই চোৱাৰ ভিতৰত দেখা পালো যে মোৰ লেপটপটো নাই, আৰু কেমেৰাৰ মনিটৰ বা কেমেৰাৰ কি এইবিলাক থাকে সেইবিলাক বস্তু নাই। আৰু এনে পাৰ্টছ অলপ উল্টা পুল্টা কৰিছে, কিন্তু কি সঠিকভাৱে নিছে আমি ক'ব নোৱাৰো। এতিয়া চোৱা নাই ভালকে, কেছটো মই খুলি চোৱা নাই। অলপ ধৰি লওক কেছত বেছি নাছিল যদি অলপ চলপ পইচা আছিল, সেইটো মই খুলি চোৱা নাই। কিন্তু ড্ৰয়াৰবিলাক চব খোলাই পাইছো। এতিয়া ভিতৰত মই চোৱা নাই, যেতিয়া ছাৰহঁতে গ'ল, এতিয়া যোৱাৰ পিছতহে মই ভালকে চালেহে গম পাম যে মোৰ একচুৱেলি হৈছে কি ক্ষতি হৈছে সঠিকভাৱে ক'ব লগা হ'লে। চুৰিটো হ'ল ৰাতি মানতে হৈছে, ৰাতি ধৰি লওক ৩টা-৪টাৰ ভিতৰতে হৈছে। আৰু ঠাইখিনিৰ নাম এতিয়া চাপৰ RL অটোমোবাইল, আপোনাৰ হিৰ' শ্বৰুম যিটো আছে তাতে। বাইক থাকি লোৱা নাই, পাৰ্টছ এইবিলাক অলপ ওলোটা পোলোটা কৰিছে, নকৰা নহয়। আৰু এই লেপটপটো লোৱা বুলি মানে সঠিক, আৰু লেপটপটো নাই। তাৰপিছত মনিটৰ এইবিলাক নাই, কিহৰ আমাৰ কেমেৰাৰ বস্তুখিনি নাই। আৰু ড্ৰয়াৰবিলাক কমপ্লিট খুলিছে, মানে খাতা পত্ৰ এইবিলাক ওলোটা পোলোটা চাইছে। পইচা পাতি বিচাৰিছিল নিশ্চয়, টকা পইচা বিশেষ নাছিল যদিও অলপ চলপতো থাকিবই এখন দোকানত। এইখিনিয়ে আৰু। ঘটনা মানে আজি ৰাতিপুৱা যেতিয়া মই শ্বৰুমটো RL অটোমোবাইল চাপৰ হিৰ' শ্বৰুমত আহিলো, মই তাৰে স্বত্বাধিকাৰী হয় আৰু আহি ৰাতিপুৱা মোৰ ষ্টাফে শ্বৰুমটো খুলি পেলাই ভিতৰত গৈ ক'ল, দাদা এনেকা কিবা বস্তু বাহিনীবিলাক দেখোন উল্টা পুল্টা হৈ আছে। মই তৎপৰকৈ সোমাই দেখিলো যে নহয়, ইয়াতেতো চুৰ সোমোৱা যেন লাগিছে। পিছত চাওঁ যে ওপৰত চিলিংখন ভাঙা আছে, চিলিঙৰ ওপৰত চাওঁ যে টিংখন কাটি পেলাই সোমাইছে। তেতিয়া তৎপৰকৈ মই থানাত জনালো, থানাৰ পৰা পুলিচ আহিলে, ছাৰহঁতে আহিলে, চাই পেলাই মোক চিচিটিভি কেমেৰা আছিল যদিও কেমেৰাটোত মই বহুতখিনি নিৰীক্ষণ কৰি চালো। মানে মেইন যিজন ধৰি লওক কালপিত, যিজনে চুৰ কৰিছে, তেখেতে মানে ভালকৈ চিনি পোৱা নগ'ল। কাৰণ কি মুখত গামোচা বান্ধি হেলমেট পিন্ধি পেলাই চেয়াৰ এখনৰ আঁৰতহে সি গৈ পেলাই ফাৰ্ষ্ট টাইম টিভি কেমেৰাৰ কেবুলবিলাক কাটি দিছে। আৰু এতিয়া শ্বৰুমটোৰ পৰা মই চোৱাৰ ভিতৰত দেখা পালো যে মোৰ লেপটপটো নাই, আৰু কেমেৰাৰ মনিটৰ বা কেমেৰাৰ কি এইবিলাক থাকে সেইবিলাক বস্তু নাই। আৰু এনে পাৰ্টছ অলপ উল্টা পুল্টা কৰিছে, কিন্তু কি সঠিকভাৱে নিছে আমি ক'ব নোৱাৰো। এতিয়া চোৱা নাই ভালকে, কেছটো মই খুলি চোৱা নাই। অলপ ধৰি লওক কেছত বেছি নাছিল যদি অলপ চলপ পইচা আছিল, সেইটো মই খুলি চোৱা নাই। কিন্তু ড্ৰয়াৰবিলাক চব খোলাই পাইছো। এতিয়া ভিতৰত মই চোৱা নাই, যেতিয়া ছাৰহঁতে গ'ল, এতিয়া যোৱাৰ পিছতহে মই ভালকে চালেহে গম পাম যে মোৰ একচুৱেলি হৈছে কি ক্ষতি হৈছে সঠিকভাৱে ক'ব লগা হ'লে। চুৰিটো হ'ল ৰাতি মানতে হৈছে, ৰাতি ধৰি লওক ৩টা-৪টাৰ ভিতৰতে হৈছে। আৰু ঠাইখিনিৰ নাম এতিয়া চাপৰ RL অটোমোবাইল, আপোনাৰ হিৰ' শ্বৰুম যিটো আছে তাতে। বাইক থাকি লোৱা নাই, পাৰ্টছ এইবিলাক অলপ ওলোটা পোলোটা কৰিছে, নকৰা নহয়। আৰু এই লেপটপটো লোৱা বুলি মানে সঠিক, আৰু লেপটপটো নাই। তাৰপিছত মনিটৰ এইবিলাক নাই, কিহৰ আমাৰ কেমেৰাৰ বস্তুখিনি নাই। আৰু ড্ৰয়াৰবিলাক কমপ্লিট খুলিছে, মানে খাতা পত্ৰ এইবিলাক ওলোটা পোলোটা চাইছে। পইচা পাতি বিচাৰিছিল নিশ্চয়, টকা পইচা বিশেষ নাছিল যদিও অলপ চলপতো থাকিবই এখন দোকানত। এইখিনিয়ে আৰু।